মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 8.2 কোৱেশ্চন নম্বৰ 5 টো ডিসকাস কৰিছো ইয়াতে কোৱেশ্চনটো হৈছে তোমালোকৰ ABCD সমান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু দেখুওৱা যে AF আৰু EC ৰেখাখণ্ডই BD কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰিছে ইয়াতে তোমালোকৰ কি দিয়া আছে এটা সমান্তৰিক দিয়া আছে আৰু এই সমান্তৰিকটোৰ E আৰু F বিন্দু দুটা AB আৰু CD মধ্যবিন্দু বুলি কৈছে প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ ABCD এটা সমান্তৰিক ইয়াতে কৈছে E আৰু F এটো পইণ্ট আৰু এটো পইণ্ট ক্ৰমে AB আৰু CD ৰ মধ্যবিন্দু এটো মাজত লবা দেই akuতে এটা দেখুৱাব লাগিব AF আৰু EC গতিকে AF লাগে কাৰণে মই AF সংযোগ কৰিলো আৰু EC লাগে কাৰণে EC সংযোগ কৰিলো AF আৰু EC ৰেখাখণ্ডই BD কৰ্ণডাল লৈ ললো ইয়াক ত্ৰিখণ্ডিত কৰে মানে সমানে তিনি ভাগ কৰে অৰ্থাৎ কি সমানে তিনি ভাগ মানে এডাল আৰু এডালক সমানে তিনি ভাগ কৰে অৰ্থাৎ এই অংশটো আৰু এইটো অংশ সমান তাৰ মানে DP PQ QB হল মই বিশেষ সূত্ৰটো লিখি লিখি লৈছো একে ধৰণৰে হয় তোমালোকে নিজেও লিখিব পাৰিবা এখিনি দিয়াই আছিল তোমালোকৰ ABCD সমান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু দেখুৱাব লাগে যে AF এটো AF এডাল আৰু EC ৰেখাখণ্ডই BD সমানে ত্ৰিখণ্ডিত কৰে অৰ্থাৎ DP PQ QB হল এতিয়া তোমালোকে চোৱা কেনেকৈ প্ৰমাণ কৰিবা এতিয়া মই যদি কিবাকে দেখাব পাৰো এটো তোমাৰ মধ্যবিন্দু বুলি গমে পাইছো এডাল এটো হল তোমাৰ মধ্যবিন্দু এই ত্ৰিভুজটো যদি মই কিবাকে দেখাব পাৰো যে এডাল বাহু সমান্তৰাল তেনেহলে মই মধ্যবিন্দু উপপাদ্য ব্যৱহাৰ কৰি ক'ব পাৰিম যে এটো মধ্যবিন্দু এডাল সমান্তৰাল গতিকে এডাল হল এডালৰ মধ্যবিন্দু কিন্তু সমান্তৰাল দেখাবৰ কাৰণে তুমি এতিয়া এডাল আৰু এডাল সমান্তৰাল দেখাবৰ কাৰণে মই এডাল আৰু এডাল সমান্তৰাল দেখাব লাগিব হয়নে এটা যদি মই কিবাকে AECF এটো যদি মই ক'ব পাৰো এটা সমান্তৰিক মোৰ কাম হৈ যায় হয়নে নহয় হেতু মই ক'বলৈ চেষ্টা কৰো হা তোমালোকে জানা ABCD এটা সমান্তৰিক হয় গতিকে তাৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল অৰ্থাৎ এডাল বাহুৰ সমান আৰু এডাল বাহুৰ সমান্তৰাল গতিকে তাৰ আধা যদি লোৱা আধা AB আৰু আধা DC তাৰ মানে AE আৰু FC সমান আৰু সমান্তৰাল পাই যাবা হয়নে তাৰ মানে এটা এটো চতুৰ্ভুজ যদি লোৱা AECF এটোৰ এডাল বাহু সমান আৰু সমান্তৰাল তাৰ মানে ই এটা সমান্তৰিক আৰু এডাল সমান্তৰাল পৰা সমান্তৰিক পাইছো কিন্তু সমান্তৰিকৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তাৰ মানে এডাল আৰু এডাল সমান্তৰাল পাম হয়নে গতিকে মোৰ যদি AF আৰু EC সমান্তৰাল পাও মই ইন পাৰ্টিকুলাৰ মই ক'ব পাৰিম নে নাই AP সমান্তৰাল EC আৰু PF সমান্তৰাল CQ হয়নে গতিকে মই তাৰ পৰা প্ৰমাণটো আৰম্ভ কৰো আহা এতিয়া মই কি কৰিলো এটোকে লিখিছো যেহেতু ABCD এটা সমান্তৰিক গতিকে AB সমান্তৰাল CD আৰু AB সমান CD সমান্তৰিকৰ বিপৰীত বাহু গতিকে AB যদি CD সমান্তৰাল হয় তেনেহলে মই ইয়াৰ পৰা লিখিব পাৰো আধা কৰি দিলো A সমান্তৰাল CF আৰু half of AB half of CF হ'ব এটোকে লিখিছো চোৱা হল half of AB মানে কিমান A আৰু half of CD মানে CF কাৰণ E আৰু F টো তোমাৰ মধ্যবিন্দু বুলি কৈ দিছিলে AB আৰু CD হল এতিয়া মই কি পালো ACF চতুৰ্ভুজৰ এটো চতুৰ্ভুজৰ AECF চতুৰ্ভুজৰ A সমান CF আৰু A সমান্তৰাল CF তাৰ মানে AECF এটা সমান্তৰিক হেতুকে মই কনক্লুজন দিলো AECF এটা সমান্তৰিক আৰু যেহেতু সমান্তৰিক গতিকে তাৰ বিপৰীত বাহু সমান্তৰাল মই বিপৰীত বাহুডাল ললো ওইডাল AF সমান্তৰাল EC হল এটা এখিনি লিখিলো AF সমান্তৰাল EC সমান্তৰিকৰ বিপৰীত বাহু এতিয়া মই AF যদি সমান্তৰাল BC হয় ইয়াৰ পৰা মই এটো কথা লিখিব পাৰো AP সমান্তৰাল EQ হা মই এবাৰ এই ত্ৰিভুজটো লৈছো যত মোৰ এখিনি অংশ পাও ABP এটা ABP ত্ৰিভুজৰ E হল AB মধ্যবিন্দু আৰু EQ প্যাৰালেল AP হয় নহয় গতিকে আমি তাৰ পৰা কি ক'ব পাৰো মধ্যবিন্দু উপপাদ্যৰ বিপৰীত উপপাদ্য মতে ক'ব পাৰো যে QBP ৰ মধ্যবিন্দু হেতুকে মই লিখিছো এটা চোৱা এটো ত্ৰিভুজ APB EAB মধ্যবিন্দু আৰু AP সমান্তৰাল EQ AP সমান্তৰাল EQ মানে A সমান্তৰাল EC হ'ব গতিকে মধ্যবিন্দু উপপাদ্যৰ বিপৰীত উপপাদ্য মতে মই কি পালো QBP ৰ মধ্যবিন্দু আৰু Q যদি BP ৰ মধ্যবিন্দু হয় তাৰ মানে তুমি পালা BP
PQ ইজ ইকুৱেল টু BQ হয়নে এতিয়া সেইখিনিকে লিখিছোঁ চোৱা তোমালোকৰ সুবিধাৰ কাৰণে মই চিত্ৰটো আকৌ এবাৰ আঁকি দিছোঁ ইয়াতে চোৱা BQ ইজ ইকুৱেল টু PQ এইটো পালোঁ BQ ইজ ইকুৱেল টু এইটো BQ ইজ ইকুৱেল টু PQ হ'ল 1 নম্বৰ দিছোঁ কাৰণ মই লাগিব নহয় এইবাৰ মই নেক্সট ত্ৰিভুজ লওঁ এইটো DBC লওঁ এটা DQC লৈছোঁ হা এটা DQC ত্ৰিভুজৰ আকৌ তুমি চোৱা F2 হৈছে DCৰ মধ্যবিন্দু আকৌ এই PF আৰু QC সমান্তৰাল এইটো মধ্যবিন্দু আৰু PF সমান্তৰাল QC কাৰণ তোমাৰ এডাল আৰু এডাল সমান্তৰাল পাইছিলা নহয় আধা আধা অংশটো সমান্তৰাল হ'বই গতিকে মধ্যবিন্দু উপপাদ্যৰ বিপৰীত উপপাদ্য মতে মই কি পাম P হ'ল DQৰ মধ্যবিন্দু হ'ল তাৰমানে DP ইজ ইকুৱেল টু PQ এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ একেলগ কৰাচোন কি পালা DP ইজ ইকুৱেল টু PQ PQ ইজ ইকুৱেল টু BQ তাৰমানে DP ইজ ইকুৱেল টু PQ ইজ ইকুৱেল টু BQ এইটো আমাৰ দেখুওৱা হ'ল এবাৰ আমাৰ নেক্সট আহো কোৱেশ্চন নম্বৰ 6 লৈ আমাৰ কোৱেশ্চন নম্বৰ 6 টো হৈছে দেখুওৱা যে কোৱেশ্চনটো মই প্ৰথমতে পঢ়ি লৈছোঁ দেখুওৱা যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় মই প্ৰথমতে ABCD এটা চতুৰ্ভুজ আঁকিলোঁ ইয়াতে মই যিকোনো চতুৰ্ভুজ আঁকিছোঁ হা চতুৰ্ভুজটো মই স্পেচিয়েলি কৰি দিয়া নাই সমান্তৰিক বা ৰম্বাস বা আয়ত বৰ্গ ট্ৰেপেজিয়াম একো বনোৱা নাই যিকোনো এটা চতুৰ্ভুজ আঁকিছোঁ তাৰপিছত মই কি কৰিলোঁ এইডাল বাহু ল'লোঁ AB আৰু CD ল'লোঁ ইয়াৰ মধ্যবিন্দু P আৰু ইয়াৰ মধ্যবিন্দু হ'ল Q এডাল জইন কৰিলোঁ তাৰপিছত মই এডাল বাহুৰ মধ্যবিন্দু ল'লোঁ Q আৰু ইয়াৰ মধ্যবিন্দু S এডাল জইন কৰি দিলোঁ এতিয়া মই দেখিলোঁ এডাল আৰু এডালে জইন কৰিছে ক'ত কটাকটি কৰিছে ক'ত O মই এতিয়া দেখুৱাব লাগে যে সময়ত পৰস্পৰ সমদ্বিখণ্ডিত হয় অৰ্থাৎ OP ইজ ইকুৱেল টু OR আৰু OQ ইজ ইকুৱেল টু OS এইটো মই প্ৰমাণ কৰিব লাগে গতিকে আমি ইয়াতে বিশেষ সূত্ৰটো লিখিব লাগিব প্ৰশ্নৰ দৰে লিখিলে নহ'ব তুমি ডায়েগ্ৰামৰ মতে লিখা কিছুমানত প্ৰশ্নৰ দৰে হয় কাৰণ ডায়েগ্ৰাম তাতে দিয়া থাকে বা ডায়েগ্ৰামত যিটো আঁকা সেইটো প্ৰশ্নতে দিয়া থাকে ইয়াতে আমি লিখিলোঁ ABCD এটা চতুৰ্ভুজ AB BC CD আৰু D এৰ মধ্যবিন্দুবোৰ কি ল'লোঁ PQRS হ'ল এতিয়া PR আৰু SQ এ ক'ত কটাকটি কৰিছে O বিন্দুত আমি দেখুৱাব লাগে যে OP ইজ ইকুৱেল টু OR আৰু OQ ইজ ইকুৱেল টু OS হ'ল এতিয়া মই কি কৰিলোঁ কিছুমান মই এতিয়া আল্টিমেটলি মোৰ সমদ্বিখণ্ডিত হয় এইটো সমান সমান কৰিব লগা হয় গতিকে মইতো চতুৰ্ভুজ ত্ৰিভুজ কিবা নহ'লে মই কেনেকৈ ক'ম সেইকাৰণে মই কি কৰিলোঁ এডাল জইন কৰি ল'লোঁ PQ QR RS SR আৰু BD এইকেইটা জইন কৰিলোঁ এটা জইন কৰাৰ লগে লগে মই এবাৰ ত্ৰিভুজ যদি ABD লোৱা এইটো মধ্যবিন্দু এইটো আৰু এইটো মধ্যবিন্দু গতিকে মধ্যবিন্দু উপপাদ্য মতে কি পাম এইটোৰ পেৰেলেল আকৌ তেনেকৈ এই ত্ৰিভুজটোৰ এইটো মধ্যবিন্দু গতিকে এডাল ইয়াৰ পেৰেলেল আৰু আধাও হয় গতিকে আমি পালোঁ আল্টিমেটলি এডাল সমান আৰু সমান্তৰাল তাৰমানে ই এটা চতুৰ্ভুজ আৰু সামান্তৰিক এতিয়া সামান্তৰিকৰটো জানোৱেই কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় উপপাদ্যত পাইছিলোঁ নহয় গতিকে তাৰ পৰা মই লিখি দিব পাৰিম যে এডাল সমান আৰু এডালৰ সমান হ'লনে গতিকে অংকনখিনি লিখিলা প্ৰথমতে PQ QR RS SR আৰু BD সংযোগ কৰা হ'ল ত্ৰিভুজ ABD মোৰ ইয়াতে ছবিটো দেখা হৈ আছে অকণমান ত্ৰিভুজ ABD P আৰু AB আৰু AD মধ্যবিন্দু P আৰু S হ'ল গতিকে মধ্যবিন্দু উপপাদ্য মতে মই কি পাম SP পেৰেলেল BD আৰু SP হাফ অফ BD এইটো লিখিছোঁ SP পেৰেলেল মধ্যবিন্দু উপপাদ্য SP বা PS পেৰেলেল BD আৰু PS হাফ অফ BD 1 নম্বৰ দি থৈছোঁ কাৰণ পিছত ইউজ কৰিম আকৌ মই নেক্সট ত্ৰিভুজ ল'লোঁ BCDৰ আকৌ মই কি পালোঁ Q আৰু R হৈছে BC আৰু CDৰ মধ্যবিন্দু গতিকে আকৌ মই পাম মধ্যবিন্দু উপপাদ্য মতে কি পাম RQ পেৰেলেল DB আৰু RQ হাফ অফ DB হয়নে বা BD একে কথা মধ্যবিন্দু উপপাদ্য মতে কাষত লিখিলেও হ'ল ওপৰত লিখিলেও হ'ল এতিয়া 1 আৰু 2 পৰা মই কি পালোঁ PS পেৰেলেল RQ আৰু PS ইকুৱেল টু RQ গতিকে মই দেখিলোঁ PQRS চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়নে গতিকে PQRS হ'ল এটা সমান্তৰিক ইয়াৰ পিছত মই প্ৰমাণ নকৰিলেও হ'ব কাৰণ সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় বুলি জানোৱেই প্ৰমাণটো এইটো কৰিও দেখাব পাৰিবা কিন্তু কি দৰকাৰ দীঘল কৰাৰ হয়নে নহয় গতিকে মই উপপাদ্যটো লিখি দিলোঁ গতিকে তাৰ পৰা মই পালোঁ OP এইটো OP ইজ ইকুৱেল টু OR আৰু OQ ইজ ইকুৱেল টু OS আমাৰ এই প্ৰমাণটো সম্পূৰ্ণ হ'ল তোমালোকৰ ইয়াতে মধ্যবিন্দু উপপাদ্যৰ এইটো পাঠ শেষ হৈছে 8 নম্বৰ চেপ্টাৰটো আৰু মই নেক্সট তোমালোকক সমান্তৰিকৰ কালি 9 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম তোমালোকে ইয়াতে ব্যৱহাৰ কৰা ইমেজবোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে চাই পেলাই লিখিব পাৰিবা আৰু কিবা প্ৰশ্ন থাকিলে মোক সুধিব পাৰিবা থেংক ইউ